হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আমাৰ প্ৰশ্ন কাকতৰ আমাৰ দ্বিতীয়টো চিৰিজলৈ তোমালোকক ৱেলকাম। ইয়াত আমি আজি চাম আমাৰ আগৰ আমি কৰি থকা পেপাৰখন আমাৰ দ্বিতীয় পাৰ্টটো। তাত আমাৰ কি দিয়া হৈছে, কুৱেশ্যন নম্বৰ 6টোৰ পৰা আমাৰ চাবলৈ আছিলে। ইয়াত আমি চাম, ইয়াত সুধিছে আটাইতকৈ ডাঙৰ সংখ্যাটো যিটোৰে 70 আৰু 125ক হৰণ কৰিলে ক্ৰমে 5 আৰু 8 ভাগশেষ থাকি যায়। তেতিয়াহ'লে সেইটো বিচাৰিবলৈ হ'লে আমি এতিয়া চাব লাগিব 6 নম্বৰ প্ৰশ্নটোৰ সমাধানৰ কাৰণে দুটা সংখ্যা দি থৈছে। কৈছে কি আমাৰ 70 এনেকুৱা এটা সংখ্যা আছে যি হৰণ কৰিলে আমাৰ 5 বাকী থাকি যায়। এতিয়া 70ৰ পৰা যদি আমি 5টো কতৰাই দিওঁ তেতিয়াহ'লে আমাৰ যোনটো সংখ্যা পাম 65, তাক সংখ্যাটোৱে মানে সম্পূৰ্ণকৈ হৰণ যাব তেতিয়াহ'লে। ঠিক একেদৰে 125ক যেতিয়া আমাৰ সেই সংখ্যাটোৱে হৰণ কৰা যায় 8 বাকী থাকি যায়। মানে আমি 125ৰ পৰা যেতিয়া 8 আঁতৰাই দিম আমাৰ যোনটো বাকী থাকি যাব তাক মানে সংখ্যাটোৱে সম্পূৰ্ণকৈ হৰণ যাব। ঠিক আছে, এতিয়া আমি যেটা কথা গম পাওঁ যে সেই সংখ্যাটো এনেকুৱা এটা সংখ্যা যি 65 আৰু 170ক সম্পূৰ্ণকৈ হৰণ যায়। তাৰ মানে আমি 65 আৰু 170ৰ গসাগু ল'ব লাগিব। এতিয়া 65 মানে কিমান হয় আমি যদি চাওঁ 5 13 65, ঠিক আছে। আৰু 170ক যদি আমাৰ চোৱা হয় 170ক আমাৰ 3 বিভাজ্য হয়, 3 3 গুণ 9, 2 থাকিব 27ক 3 9 গুণ 27 আৰু 39ক যায় 3 13 39, ঠিক আছে। তো মানে আমাৰ 3 স্কোয়াৰ ইনটু 13। তাৰ মানে আমি গম পালো যে এতেকে 170 আৰু 65 গসাগু হ'ব। ইহঁত দুইটাতে থকা সংখ্যাটো কি আছে আমাৰ 13 আৰু তাৰ সৰ্বনিম্ন পাৱাৰও একে হয়, তো একেটাই হ'ব 13। তাৰ মানে 13 হৈছে এনেকুৱা এটা সংখ্যা যি আমাৰ 65 আৰু 170ক সম্পূৰ্ণকৈ হৰণ যায়। আৰু যদি 13 আমাৰ 70ক হৰণ কৰে তেতিয়াহ'লে 5 থাকি যাবগে আৰু 125ক হৰণ কৰিলে 8 থাকি যাবগে। তো আমাৰ এটা অপচন চাম, কোনটো অপচন ইয়াত শুদ্ধ অপচন হ'ব আমাৰ 6 নম্বৰ সি অপচনটো আমাৰ কাৰেক্ট অপচন, ঠিক আছে। সি, তো এটা আমি সি অপচনটো লিখিম, এইটো কাৰেক্ট অপচন হ'ব আমাৰ 13। এতিয়া আহিছো আমি আমাৰ তাৰ পিছৰ প্ৰশ্নটোক লৈ, য'ত দিয়া হৈছে আমাক x² + 7x + 12 বহুপদটোৰ শূন্য দুটা আমি উলিয়াব লাগে। শূন্য দুটা ইয়াত উলিয়াব নাই দিয়া, কৈছে যে দুইটা ধনাত্মক হ'ব, ঋণাত্মক চিনকেইটা কি হ'ব মোক সুধিছে শূন্য কেইটাৰ। এইটো আমি কৰি চাওঁ ব'লা, মধ্যম পদ বিভাজন পদ্ধতিত আমি কৰি চাব পাৰোঁ। এইটো আমাক প্ৰশ্নটো দিছে যে x² + 7x + 12। এতিয়া আমি যদি চাওঁ 12ৰ উৎপাদকসমূহ কি হয়, 12টোক যদি আমি ভাঙো 2 পূৰণ 2 পূৰণ 3। ইয়াত আছে আমাৰ x² আগত ধ্ৰুৱক পদ 1। এতিয়া আমি ইহঁতৰ সহায়ত যদি মাজৰ পদটো ভাঙি পেলাই আমি বনাব বিচাৰোঁ তেতিয়াহ'লে বনিব 2 2 গুণ 4, 4 3 কিমান 7। তাৰ মানে আমি লিখিব পাৰোঁ x² + 3x + 4x + 12। আমি 4 আৰু আমাৰ 3 এইটো ভাঙি ল'লো মাজৰ পদটো। এতিয়া আমি যদি চাওঁ কিমান হ'ব x² আৰু 3xৰ পৰা আমাৰ কমন এটা ল'ব পৰা যায়, সেইটো x ল'ব পৰা যায়, তেতিয়া থাকি যাবগে x + 3। ঠিক তেনেকৈ ইয়াত আমাৰ ল'ব পৰা যায় 4 এটা কমন, তাত থাকি যাবগে x + 4 3 গুণ 0 / 3। তাৰ মানে x + 3 আৰু x + 4 হৈছে আমাৰ 4ৰ পূৰণফালে হৈছে আমাৰ এই বহুপদটো আমাৰ উৎপাদকীকৰণ। এতিয়া উৎপাদকীকৰণ কৰিলৈ যিহেতু আমি এতিয়া শূন্য কেইটাৰ ফালে আগবাঢ়িম, x + 3 = 0, যাৰ পৰা গম পাম যে x = -3, বা x + 4 = 0, যাৰ পৰা আমি গম পাম যে x = -4। তেন্তে আমাৰ দুইটা শূন্য ঋণাত্মক হ'লে, তো ঋণাত্মকৰ কাৰণে আমাৰ আছিলে অপচন বি। তো এই পেপাৰখনৰ আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ হ'বগে অপচন বি। বিত কি কৈছিলে আমাক দুইটা ঋণাত্মক। ঠিক আছে, পিছৰ প্ৰশ্নটোলৈ এতিয়া আমি আগবাঢ়িম। পিছৰ প্ৰশ্নটোত সুধিছে কি আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটা আমাক গসাগু উলিয়াবলৈ কৈছে। এইটো আমাৰ 8 নম্বৰ সলিউশন হ'বগে। ঠিক আছে, 8 নম্বৰত আমাক সুধিছে যে আটাইতকৈ সৰু আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো এটা আমি প্ৰথমতে লিখি ল'ব লাগিব। সবেই জানো আমি আটাইতকৈ সৰু মৌলিক সংখ্যাটো আছিলে 2, আৰু তাৰপিছত আহিলে আটাইতকৈ সৰু যৌগিক সংখ্যাটো এবাৰ। ঠিক আছে, যৌগিক সংখ্যাটো কি হ'ব আটাইতকৈ সৰু, যদি তোমালোকে চোৱা 4 হয়। ঠিক আছে, এতিয়া 4 আৰু 2 আমাক গসাগু লাগে। এইটো আমাৰ একদমেই ইজি হয়। 2 মানে কি হয় 2 পূৰণ 1, 4 মানে কি হয় 2 স্কোৱাৰ। এতিয়া আমি এটাকে যদি আমি লিখোঁ গসাগু উলিওৱা যোনটো নিয়ম হয় সেইটো মতে, দুইটাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'বগে, ইয়াত দুইটাতে থকা সংখ্যাটো হৈছে 2, 2ৰ সৰ্বনিম্ন পাৱাৰটো 1 মানে 2। তো এতিয়া অপচন কোনটোত 2 আছে, অপচন আমাৰ যদি চোৱা যায় পেপাৰখনত বি 2 আছে। আনসাৰ আমাৰ কি হ'ব অপচন বি
2 এতিয়া আমি আগবাঢ়িম আমাৰ আনটো প্ৰশ্নলৈ য'ত দিয়া হৈছে আমাক আনটো প্ৰশ্ন যদি আমি চাওঁ ইয়াত কি দিয়া হৈছে আমাক এটা অখণ্ড সংখ্যা q বাবে যিকোনো অযুগ্ম সংখ্যাৰ আকৃতি কি হ'ব সুধিছে আমাক এটা সংখ্যা দি দিছে q অৰ্থাৎ কোনটো অযুগ্ম সংখ্যা ইয়াত সুধিছে যে q + 1 মানে অযুগ্ম হ'ব নে q - 1 মানে হ'ব এতিয়া কথা হ'ল কি আমি যুগ্ম বা অযুগ্ম চোৱাটো আগত আমি জানিব লাগিব আমাৰ ভাগশেষ উপপাদ্যটো ঠিক আছে ভাগশেষ উপপাদ্যটোৱে কি কয় যে আমাৰ ভাজ্যটো সদায় কি হয় ভাজক পূৰণ ভাগফল যোগ কি হয় আমাৰ ভাগশেষ ভাগশেষ মানে আমি কোনোবা এটা সংখ্যাক আন এটা সংখ্যা দি হৰণ কৰিলে আমাৰ যোনটো আমাৰ ভাগফল আমি উত্তৰ পাওঁগে আৰু যোনটো আমি থাকি যায় কি সেই গোটেইকেইটা আমাৰ এনেকুৱা ধৰণে আমি কৰিলে আমি লাষ্টত সেই সংখ্যাটোকে পাওঁগে ভাজ্যটোকে তাৰ মানে আমাৰ যদি আমি এটা সংখ্যা a বুলি ধৰো আৰু এটা ভাজকক b ৰে আমি যদি হৰণ কৰো তেনেহলে আমাৰ ভাগফল আমাৰ হৈ গ'ল যেনিবা q আৰু বাকি থাকি গ'লগে r এই ক্ষেত্ৰত কি হয় সদায় যোনটো আমাৰ বাকি থাকি যাব বাকি থাকি যোৱাটো সদায় যোনটো সংখ্যা আমি ইয়াক হৰণ কৰিছো সেই সংখ্যাটোতকৈ সদায় কি হয় সৰু হয় মানে r আমাৰ সদায় b তকৈ সৰু হ'ব লাগিব আৰু আমাৰ সদায় কোনোবা এটা সংখ্যা হৰণ কৰিলে বাকি 0 বা তাতকৈ ডাঙৰ সংখ্যা এটা থাকে ঠিক আছে এতিয়া ইয়াতে যদি আমি চোৱা যায় যেহেতু আমি এটা যুগ্ম নে অযুগ্ম চাম সেই কাৰণে আমি হৰণ কৰিবলগীয়া সংখ্যাটো আমি লম কি 2 লম 2 ৰে যিকোনো এটা সংখ্যা হৰণ কৰি আমি চাব পাৰো কি যুগ্ম হ'ব নে অযুগ্ম হ'ব এতিয়া 2 ৰে হৰণ কৰি আমি যেনিবা ধৰিছো ভাগফল আমাৰ q এ হ'ল আৰু বাকি থাকি গ'লগে আমাৰ r তো r টো আমাৰ সদায় কাৰ ভিতৰত থাকিব তেতিয়াহলে r থাকিব আমাৰ 0 আৰু 2 ৰ মাজত তাৰ মানে r ৰ মানটো 0 আৰু 2 ৰ মাজত হলে কি হ'ব পাৰে 1 আৰু 2 হ'ব পাৰে এতিয়া যদি r বোলে 1 হ'ল তেতিয়া আমাৰ কি হ'ব 0 আৰু 1 হ'ব পাৰে 2 কেনেকৈ হ'ব নোৱাৰে 2 তকৈ সৰু হ'ব লাগিব ঠিক আছে 2 তকৈ সৰু এতিয়া r যদি আমাৰ 1 হয় তেতিয়াহলে আমাৰ কি হ'ব r যদি 1 হয় তেতিয়াহলে বাকি আমাৰ r যদি আমাৰ 0 হয় তেতিয়াহলে আমাৰ বাকি কি হ'ব নাথাকিবগে ঠিক আছে r যদি 0 হয় থাকিবগে আমাৰ 2q থাকিবগে 2q থকা মানে আমাৰ কোনোবা এটা সংখ্যাক 2 ৰে হৰণ কৰি আমাৰ একো বাকি থাকি যোৱা নাই তাৰ মানে আমি গম পাওঁ সংখ্যাটো কি সংখ্যা হয় যুগ্ম সংখ্যা ঠিক আছে ঠিক একেদৰে r যদি 1 লোৱা তেতিয়াহলে আমাৰ কিমান হ'বগে 2 ৰে হৰণ কৰিলে আমাৰ বাকি থাকি যাবগে 1 এটা 1 বাকি থাকি গ'লে 2 ৰে হৰণ কৰিলে কোনোবা এটা সংখ্যাক আমি কি বুলি কওঁ অযুগ্ম বুলি কওঁ ঠিক আছে অযুগ্ম এতিয়া ইয়াৰ অপচনত যদি চোৱা যায় কোনটো আমাৰ r ৰ লগত মিলিছে এটা অযুগ্ম আহিটো অপচন ডি লগত তো আমাৰ 9 নম্বৰ প্ৰশ্ন আমাৰ শুদ্ধ উত্তৰটো হ'ব 2q + 1 2q + 1 ঠিক আছে 2q + 1 হ'ব আমাৰ উত্তৰটো এতিয়া পাছত আহিছো আমি আমাৰ শেষৰটো প্ৰশ্ন ফালে 10 নম্বৰ প্ৰশ্নটোলৈ আমাৰ শেষৰ প্ৰশ্নটোত আমাক দিয়া হৈছে কি এটা ত্ৰিঘাত বহুপদ দিয়া হৈছে ত্ৰিঘাত বহুপদটো হৈছে আমাৰ যদি চাওঁ x³ + 2x² - 5x - 6 বহুপদটোৰ দুটা শূন্যৰ সমষ্টি -1 তেনেহলে তৃতীয় শূন্যটো কি হ'ব আমাক সুধিছে এতিয়া 10 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত যদি আমাৰ চোৱা হয় বহুপদটো দিছে কি আমাক ত্ৰিঘাত বহুপদ আৰু হেতু হৈছে আমাৰ x³ + 2x² - 5x - 6 এতিয়া কথাটো এনেকুৱা হয় আমাৰ এই যোনটো ত্ৰিঘাত বহুপদ হয় এটা আমি অলৰেডি কিতাপত আমাৰ আছে য'ত দিয়া হৈছে এটো আমাৰ ইয়া সাধাৰণ ৰাশিৰ লগত যদি আমি তুলনা কৰোঁ মানে এটো কেনেকুৱা ধৰণৰ থাকে ax³ + bx² + cx + d এটো হৈছে এটা সাধাৰণ ৰাশি ত্ৰিঘাত বহুপদৰ ঠিক তেনেকুৱা ধৰণে আমাৰ এই ত্ৰিঘাত বহুপদটো আমাৰ সজাই থোৱা হৈছে অলৰেডি আৰু আমাৰ ত্ৰিঘাত বহুপদ এটা যদি শূন্য কেইটাক আমি আলফা বিটা আৰু আমাৰ গামা হিচাপে ধৰো আমি আলফা বিটা গামা ধৰিলো আমাৰ ত্ৰিঘাত বহুপদ এটা শূন্য হয় তেনেহলে এই শূন্য কেইটাৰ সহায়ত আমাৰ সমীকৰণটো পাবৰ কাৰণে এটা আমাৰ আৰ্হি হৈছে হেতু হৈছে কি x³ - alpha + beta + gamma into x² + alpha beta + beta gamma + gamma alpha into x - alpha beta gamma = 0 এনে ধৰণে আমি যদি শূন্য কেইটা পোৱা পাছত আমি শূন্য কেইটা আমি এনেকুৱা ধৰণে সম্পৰ্ক স্থাপন কৰিবলৈ আমি লিখো তেতিয়াহলে আমি যোনটো বহুপদ পাম সেইটো হ'ব আমাৰ উক্ত দ্বিঘাত বহুপদটো উলিয়াবলগীয়া যাৰ এই শূন্য তিনটা আছিল ঠিক আছে এতিয়া এই ক্ষেত্ৰত আমাক ইয়াত কি দিয়া হৈছে আমাক ইয়াত কৈছে যে বহুপদটোৰ দুটা শূন্যৰ সমষ্টি আমাৰ -2 হয় ঠিক আছে শূন্য দুটাৰ সমষ্টি আমাৰ হৈ গ'ল -2 -1 ঠিক আছে -1 হৈ গ'ল আমাৰ শূন্য দুটাৰ সমষ্টি যাৰ কাৰণে আমি ক'ব পাৰো যে ইয়াত আলফা প্লাস বিটা ধৰি লৈছো আমাৰ কিমান হৈছে আলফা প্লাস বিটা = -1 এতিয়া আনটো শূন্য আমাক উলিয়াবলৈ কৈছে এতিয়া যদি ভালকে চোৱা যায় আলফা প্লাস বিটা -1 দিছে আৰু আমাক আলফা প্লাস বিটা
প্লাছ গামা মানে আমাৰ ইয়াৰ কোন অংশৰ লগত মিলিব x স্কয়াৰ ধ্ৰুৱক পৰা অংশৰ লগত মিলিব তাৰ চিনটো খালি আমাৰ আগত মাইনাছ আছে বুলি ধৰি ল'ব লাগিব এতিয়া এটুক যদি আমাৰ এই সমীকৰণৰ আহিত আমি ভাঙি চাওঁ তেতিয়াহ'লে আমাৰ প্ৰথমতে আহিব x কিউব minus 2 into x square plus minus 5 into x minus 6 equal to 0 এতিয়া ইয়াত যদি চোৱা যায় আলফা বিটা গামাৰ সম্পৰ্কতে দিয়ে আমাৰ 6 আলফা বিটা বিটা গামা গামা আলফা সম্পৰ্কতে দিয়ে আমাৰ -5 আৰু আলফা প্লাস বিটা প্লাস গামাই দিয়ে আমাক -2 আমি এটা ক'ব পাৰো এটা আমাৰ নম্বৰ 1 দি লৈছো ঠিক আছে এতিয়া আমি ক'ব পাৰো যে আলফা প্লাস বিটা প্লাস গামা মানে কিমান হয় -2 হয় যত আমাক আলফা বিটা দিয়া হৈছে -1 হেকাৰণে আমি আলফা আৰু বিটা কি লিখিব পাৰো -1 প্লাস আলফা লিখিব পাৰো যে -2 হয় তাৰ মানে গামা কিমান হ'বগে আমাৰ -2 আৰু এই -1 টো বিপৰীত চাইডে নিলে +1 যাৰ যেতে আমি গম পাম গামা হ'বগে আমাৰ কিমান -1 তেন্তে উক্ত যোনটো বহুপদ দিছিলে বহুপদটো আমাৰ তৃতীয় শূন্যটো আমি গম পালো কিমান হ'ব অপচন বি টো আমাৰ শুদ্ধ অপচন হ'ব আৰু অপচন বি ত আছে কি আমাৰ কিমান -1 ঠিক আছে তো এনেকুৱা ধৰণৰ আৰু ভিডিও আমাৰ পেপাৰৰ পাবলৈ হলে আপোনালোকে আমাৰ যোনটো আচাৰ্য ভিজনেল গ্ৰুপৰ চেনেল আছে তাক লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ